দৃশ্যটো ভালদৰে চাওক এখন মালবাহী বাহনৰ পৰা টকা লৈছে আৰক্ষীয়ে নম্বৰ প্লেট নলগোৱাৰ অপৰাধত অবৈধভাৱে টকা সংগ্ৰহ কৰাৰ দৃশ্য এয়া শেহতীয়াকৈ আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ভিডিঅ'টোক লৈ গোৱালপাৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ ভাইৰেল হোৱা ভিডিঅ'টোত স্পষ্ট হৈছে আগিয়া আৰক্ষীৰ নিকৃষ্ট কৰ্মকাণ্ড যান বাহন তালাচীৰ নামত অবৈধভাৱে ধন সংগ্ৰহত নামিছে আৰক্ষী ভিডিঅ'টোত খাকী পোছাকধাৰী এইজনৰ ভাষ্য শুনক আৰক্ষীজনৰ চিধা কথা 100 টকাৰ এটকাও কম নলওঁ গাড়ীখনৰ সকলো নথি ঠিকেই আছিল গাড়ীখনত নম্বৰ প্লেট সংযোগ নকৰাই হ'ল চালকজনৰ অপৰাধ যাৰ বাবে জৰিমনা লাগে আৰক্ষীক জৰিমনা নহ'লে গাড়ীখন জব্দ কৰাৰ ভাবুকি চালকক অৱশেষত বহু বাক বিতণ্ডাৰ পাছত আৰক্ষীক টকা দিবলৈ বাধ্য হ'ল চালকজন আৰু টকা লৈয়ে নিৰ্লজ্জভাৱে আঁতৰি গ'ল আৰক্ষী বিষয়াজনো এয়াই আপুনি মই সততে দেখা আৰক্ষীৰ ছদ্মবেশ পিছে এই দৃশ্য চোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰিব আগিয়া থানাৰ এইজন আৰক্ষীৰ বিৰুদ্ধে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰ ৰিপৰ্ট প্ৰাগ নিউজ